বাছে বাছে মানুহবিলাকক কোন পলিটিকেল পাৰ্টি আনিছে কি কথা ক'বলৈ আহে আপোনাৰ লাজ বোলা বস্তুটো আছে নে নাই বাৰু মানে জুবিন দাটো জীয়াই থকা অৱস্থাত সন্মানটো নিদিলে আপোনালোকে এতিয়া তেওঁ আমাৰ মাজত নাই তাৰ পাছতো জুবিন দাৰ ওচৰলৈ কোনোবা আহিছে আপোনাৰ গা জ্বলিছে কি মানুহ আপুনি আপোনাৰ আচলতে সঁচা সঁচিকে আপুনি যে কৈ থাকে আপুনিহে বোলে অৰিজিনেল অনুৰাগী হলে এনেকৈ জুবিন ক্ষেত্ৰলৈ মানুহ আহিলে আপুনি কিয় বেয়া পায় আপুনি নিজে নিজে ডুপ্লিকেট হয় নে নহয় এই কথাটো বিবেচনা কৰক জুবিন দাক ছিংগাপুৰলৈ কোনে নিছিলে ভাৰত চৰকাৰ মানে কোন বিজেপিয়ে যদি ছিংগাপুৰত জুবিন দাক তাত নি লৈ যোৱাৰ পাছত নিৰাপত্তাৰ ব্যৱস্থা কৰি দিয়া হলে জুবিন দা আজি আমাৰ মাজত থাকিলেহেঁতেন আজি পবিত্ৰ মাৰ্ঘেৰিটা নামৰে মানুহজনে ডাঙৰ লেকচাৰ যে দি আছে আজি পবিত্ৰ মাৰ্ঘেৰিটা নিজে জুবিন দাৰ মেনেজাৰ আছিলে তেওঁ নিজে বৰ্তমান সময়ত বিদেশ ৰাজ্যমন্ত্ৰী ছিংগাপুৰ বাহিৰৰ যি আপোনাৰ বিদেশ ৰাজ্যমন্ত্ৰী এগৰাকীৰ যেনেকে আচলতে গুৰুত্ব থাকিব লাগিছিলে নিজৰ বন্ধুজনৰ প্ৰতি তেওঁ কোনো নিৰাপত্তাৰ ব্যৱস্থা কৰি নকৰে একো ব্যৱস্থাই কৰি নিদিলে সেইকাৰণে ছিংগাপুৰত থকা মানুহে জুবিন দাক সাগৰলৈ লৈ গ'ল য'ত আচলতে পানী আৰু জুইত জুবিন দা যোৱা বাধা আছিলে সেই কথা বতৰাবিলাক আমি বুজি পাইছো জুবিন দাৰ মৃত্যুৰ পাছতো ৰিণিকী ভূঞা শৰ্মা আপোনাৰ পত্নীৰ ফেশ্বন শ্ব' চলি আছিলে বুলি কৈছে সেই কথা বতৰাবিলাক আজি অসমৰ সংবাদ মাধ্যমত হওক আজি সামাজিক মাধ্যমত কোনেও চৰ্চা কৰা নাই আপুনি ভাবিছে নেকি মানুহে কিন্তু পাহৰা নাই আজি আপুনি এই সংবাদ মাধ্যমক দবাই তেওঁলোকক ভয় ভাবুকি দি আচলতে আপোনাৰ পত্নীৰ যিটো ফেশ্বন শ্ব' চলিছিলে সেই কথা বতৰাবিলাক আপুনি ৰাইজৰ মনৰ পৰা লুকুৱাব পাৰিম বুলি ভাবিলেও এই সন্দেহ আমাৰ থাকি গ'ল আপোনালোকে যে চামকানু মহন্তৰ লগত লগ লাগি জুবিন দাক ছিংগাপুৰলৈ নিলে তাৰ পাছত কোনো প্ৰয়োজনীয় ব্যৱস্থাপনা কৰি নিদিলে আপোনালোকৰ কোনো দায়িত্ব যে নললে সেই কথাটো আজি প্ৰমাণ হৈ গ'ল আৰু আপোনালোকে এটা কথা চাব দেই অসমবাসী ৰাইজক এটা কথা কওঁ যে আজি কেইদিনমানৰ আগত ৰিণিকী ভূঞা শৰ্মা ইয়াত এয়াৰ ৰেহমানক আনিছিলে গুৱাহাটীত গোটেই থকা মেলা খোৱা গোটেই ব্যৱস্থা দেখোন চৰকাৰৰ ফালৰ পৰা কৰি দিছিলে আজি জুবিন দাৰ ক্ষেত্ৰত কিয় চৰকাৰে নকৰিলে চৰকাৰে মাতি নিলে জুবিন দাক ছিংগাপুৰত আপোনাৰ মাতি নিয়াৰ পাছত তেওঁৰ কোনো ধৰণৰ আচলতে দায়িত্ব নললে সেই কথাটো অসমবাসী ৰাইজে বুজা দৰকাৰ মুখ্যমন্ত্ৰী নিজে অপৰাধী তেওঁ চিঞৰি কথা ক'ব নোৱাৰে তেওঁ নিজে অভিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অভিযুক্ত তেওঁ আজি 10-15 বছৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল এই ফেষ্টিভেল মহন্তটো পাতিবৰ কাৰণে সদায় চৰকাৰৰ ৰাজকোষৰ পৰা টকা যোগান ধৰি আছিলে সেই কথা আমি পাহৰি যোৱা নাই চৰকাৰৰ অনুষ্ঠানলৈ গৈছিলে জুবিন দা আমি সেই কথা পাহৰি যোৱা নাই আপুনি এটা শব্দও ক'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই এটা শব্দও ক'ব নোৱাৰে কাৰণ জুবিন দাক অসমৰ পৰা ছিংগাপুৰলৈ নিলে আপোনালোকৰ চৰকাৰে মই ইতিমধ্যে কৈছো যে বিদেশ মন্ত্ৰণালয় হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰা সংগীতানুষ্ঠানত জুবিন দা গীত পৰিৱেশন কৰিবলৈ গৈছিলে গতিকে আপোনালোকৰ দায়িত্ব থকা হলে আজি জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন সেই কথা মই দৈনিক কৈ আছো গতিকে মূল কথাৰ পৰা আপুনি বিভ্ৰান্ত কৰিব নোৱাৰে আপুনি যিমান আঁচনি নিদিয়ক কিয় ৰাইজে মনত ৰাখিছে যে আপোনাৰ যে এই ইনভলভমেণ্ট আছে জুবিন দাৰ মৃত্যুৰ ক্ষেত্ৰত সেই কথা আমি বুজি পাইছো আপুনি সেই ছিংগাপুৰৰ যিবিলাক মানুহ যিবিলাকে জুবিন দাক মদে মাংসই খুৱাই হত্যা কৰি পেলালে তেওঁলোকক মেধাৱী ল'ৰা চোকা ল'ৰা বুলি আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰ নকৰিলে সেই কথাবিলাক আমি পাহৰি যোৱা নাই আপুনি যিমান কৈ থাকক আমি তাৰ ওপৰত কৈ থাকিম সঁচা কথা কম আপোনাৰ নিচিনা 2 নম্বৰী কথা আমি নকওঁ যিটো আমাৰ সন্মুখত ঘটি আছে এইবিলাক দেখি আছো আৰু আপুনি অসমৰ মানুহক আমাৰ মহিলাসকলক আপুনি যিমান টুপ দি থাকিলেও যিমান ললিপপ খুৱাই থাকিলেও মানুহে সেইকাৰণে এতিয়া দেখিছে আজি হিতাধিকাৰীয়ে আপোনাৰ এই লাখপতি বাইদেউ আঁচনি দি থকা অৱস্থাতো জুবিন দাৰ ন্যায় লাগে বুলি তাত প্ৰতিবাদ কৰিছে সেইবিলাক আচল কথা মানুহৰ মনত আছে মহিলাবিলাকৰ মনতো আছে আপুনি হাঁহি মেলি সেলফি লৈ গোটেই পৰিৱেশটো পাহৰাই দিম বুলি ক'লেও জুবিন দাক কোনো মানুহে পাহৰি নাযায় আপুনি যিমান নিবিচাৰিলেও এই জুবিন ক্ষেত্ৰত সদায় মানুহ আহিব আপুনি যিমান ভাবিব ইয়ালে মানুহৰ বন্ধ হ'ব লাগে কমিব লাগে সেইকাৰণে এছঅপি জাৰি কৰি দিছিলে আপোনাৰ এছঅপিটো এদিনত উপৰি গ'ল কোনেও নামানে সেই কথা জুবিন দাক যেতিয়া ইচ্ছা তেতিয়াই আচলতে ৰাইজে ইয়াত জুবিন দাৰ ওচৰত আহিব শ্ৰদ্ধাঞ্জলি জনাব তাক আপুনি বাধা দিব নোৱাৰে সেই কথা আমি স্পষ্ট কৰি দিছো গতিকে এতিয়া আপুনি তদন্ত প্ৰক্ৰিয়াটো কেনেকে চলাইছে আমি যে নেদেখা অন্ধ নহয় দেই নাটকবিলাক কৰি থাকিলে আমি দেখা পাওঁ সেই কথাটো আপুনি বুজি লওক যেনেকে আপোনাৰ পত্নীয়ে আজিৰ দিনটোলৈ তদন্তৰ আওতাত নাহিলে আজি আপোনাৰ হোটেল গেটৱে স্বত্বাধিকাৰী মৃগাংক হাজৰিকা তদন্তৰ আওতাত নাহিলে যি ছিংগাপুৰত গৈছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত আজি চামকানু মহন্তৰ ঘৈণীয়েক যে তদন্তৰ আওতালৈ নাহিলে আমি কি নেদেখাকে আছো নেকি সব দেখি আছো আপুনি যিমান কথা ক'লেও আপোনাৰ প্ৰতিটো কথাত যে ভুল আছে আমি দেখি আছো এইবিলাক গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বাছি নাযায় সেই কথা স্পষ্ট আপোনাৰ বিদায় হ'ব এইবাৰ যদি জুবিন দাৰ ন্যায় নহয় মুখ্যমন্ত্ৰীৰ বিদায় সেই কথাটো স্পষ্ট বেছি কথা নকওঁ এইটো ক্লিয়াৰ কাট কথা আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ মিছা কথা ক'ব নোৱাৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰে
হিমন্ত বিশ্ব শৰ্মাই এটা নালাগে 10টা মিছা কথা ক'ব পাৰে। হিমন্ত বিশ্ব শৰ্মাই 1000টা মিছা কথা ক'ব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে। তু সমঝা? নাই তু সমঝা নাই। এতিয়া কথা হ'ল জুবিন দাক লৈ বহুতো প্ৰতিক্ৰিয়া কৰিলে। তাৰ মাজত কোনকেইটা কথা এতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিচাপে ক'লে আৰু কোনকেইটা কথা হিমন্ত বিশ্ব শৰ্মা হিচাপে ক'লে। জুবিন দাৰ মৃত্যুৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ টোপনি নাইকিয়া হৈ গৈছিল। কেইদিনমানৰ কাৰণে এনেকুৱা লাগিছিল যেন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন দাৰ ন্যায়টো দিব। বেয়া লাগিছিল তেতিয়া যেতিয়া মানুহজনে বহুত দুখ মনেৰে কৈছিলে, কিছুমানে কৈছে যে 26ত ভোট নিদিও। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? এনেকুৱা লাগিছিল অসমৰ ৰাইজে যেন মানুহজনক একাষৰীয়া কৰি দিছে। তাৰপিছত তেওঁ ক'লে তেওঁ জীৱনৰ সেইটো সংকল্প যে জুবিনক ন্যায় দিবই, ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে। তাৰপিছত আকৌ ক'লে যে জুবিন দাক ন্যায় কেৱল বিজেপিহে দিব পাৰিব। ইমানখিনিলৈকে ঠিকেই আছিলে। ভাবিছিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচাকৈ জুবিন দাৰ ন্যায়টো দিব, কিন্তু মনত সন্দেহটো তেতিয়া জাগিলে যেতিয়া তেওঁৰ দলৰ মানুহখিনি আহি ধৰ্ণাত নামিলে বোলে জুবিনক ন্যায় দিব লাগে। আৰু যেতিয়াই বিজেপি ধৰ্ণাত নামিলে তেতিয়া মোৰ কথাবিলাক কিবা ফটোৱা যেন লাগিলে। কাৰণ এফালে কৈছে বিজেপিয়ে ন্যায় দিব আৰু আনফালে বিজেপিয়ে ধৰ্ণা দিছে বোলে জুবিনৰ ন্যায় লাগে। এতিয়া মনত সন্দেহ হৈছে কেতিয়াবা ফেচবুকত আহি পেলাই কৈ দিব নেকি যে জুবিনৰ বিষয়ে যিখিনি কথা কৈছিলো সেয়া মই CM হিচাপে কোৱা নাছিলো, হিমন্ত বিশ্ব শৰ্মা হিচাপে কৈছিলো। আৰু হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'ব পাৰে। এফালে যদি জুবিন দাক ন্যায় দিয়াৰ সংকল্প লয় আৰু আনফালে তেওঁৰ দলৰ মানুহখিনিক ধৰ্ণা দিবলৈ পঠায়। মাজতে আকৌ কয় বোলে ন্যায় কি বিজেপি চৰকাৰে দিব নেকি, ন্যায়টো ন্যায়ালয়ে দিব। কেতিয়াবা যদি ভোটৰ আশাত জুবিন দাক ন্যায় দিয়াৰ কথা কয়, কেতিয়াবা আকৌ জুবিন দাৰ বাবে কি কৰিলে তাৰ হিচাপখন দেখায়। বোলে 2026ত অসমৰ ৰাইজে মোকেইটো বেছিকে ভোট দিব, কাৰণ জুবিনৰ বাবে মই আমুকখিনি কৰিলো, এইখিনি কৰিলো, সেইখিনি কৰিলো। এতিয়া কথা হ'ল জুবিন দাৰ ন্যায় দিম বুলি আচলতে কোনে কৈছিলে? এজন মুখ্যমন্ত্ৰী হিচাপে কৈছিলে নে কেৱল হিমন্ত বিশ্ব শৰ্মা হিচাপে কৈছিলে? বেয়া লাগে অসমৰ মানুহবিলাকক মূৰ্খ বনাই বিজেপিয়েহে ন্যায় দিব। এইবিলাক কথা কিয় কয়? যদিহে আপোনালোকে ন্যায় দিব নোৱাৰে, যদিহে ন্যায় আদালতত দিয়ে, তেতিয়াহ'লে আপোনালোকে কিয় কৈছিলে যে জুবিন দাৰ ন্যায় কেৱল বিজেপিয়েহে দিব? ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব। যদিহে আপোনালোকে জুবিন দাৰ ন্যায় দিব নোৱাৰে তেতিয়াহ'লে মিছা সংকল্প কিয় লৈছিলে? যদিহে ন্যায় আইনে দিব মানে আদালতত দিব, ন্যায়ালয়ত দিব, তেতিয়াহ'লে আপোনালোকে কিয় ফিতাহি মাৰিছিলে যে ন্যায় বিজেপিয়ে দিব, মই সংকল্প লৈছো? কি মানে? যদিহে জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত আপোনাৰ হাতত একোৱেই নাই তেতিয়াহ'লে মিডিয়াৰ আগত চালে বাৰে কিয় কোবাই আছে? আৰু এই কথাখিনি মই এইটো কাৰণেই কৈ আছো, যদিহে ন্যায়ালয়ত ন্যায় দিয়া হয় তেন্তে তাত জুবিন দাৰ মৃত্যু এটা নৰ্মেল মৃত্যু বুলিও প্ৰমাণ হ'ব পাৰে, আৰু সেইটোৱে আমি সঁচা বুলি মানি ল'ব লাগিব। আমি মানি ল'ম ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে, কিন্তু সেইখিনি কথাকে আপোনালোকে যদি আগতেই কৈ দিলে হয় ন্যায় আদালতত দিয়া হ'ব, বিজেপি চৰকাৰে দিব নোৱাৰে, বিজেপি চৰকাৰে কি কৰিব পাৰে সেইটো ক'ব লাগিছিলে। সকলোবিলাক দেখি শুনি এটা কথাই কওঁ, কিয় মিছা মাতিলে ইমানকে? এই সকলোবিলাক কথা চালি জাৰি চোৱাৰ পিছত এটাই বুজি পাওঁ যে এই কথাবিলাক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা নাছিলে। এই কথাবিলাক কৈছিলে মাথো হিমন্ত বিশ্ব শৰ্মাই, কাৰণ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছা কথা ক'ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে জুবিন গাৰ্গৰ অপমৃত্যু জুবিনৰ ঘটনা সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। কৰবাত কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবো যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখে লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SIT চাৰ্জশ্বিট তাক আমি দাখিল কৰিম। চূড়ান্ত প্ৰতিবেদন, সেই প্ৰতিবেদনখন দাখিল কৰাৰ পিছত বা মানুহে গম পোৱাৰ পাছত দুখ পাব, নভবা কথা মানুহে ভাবিবলৈ আৰম্ভ কৰিব, প্ৰকৃত জুবিন অনুৰাগী ওলাই পৰিব, বহু মানুহে কষ্ট পাব, বহু মানুহৰ খং উঠিব। বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, যিহেতু এই সময়খিনি সাংঘাতিক ধৰণৰ স্পৰ্শকাতৰ সময়। এই সময়খিনিত কোনোবাই যদি কিবা এটা কথা কৈছে, কোনোবা এটাই যদি কিবা এটা কথা লিখিছে, সেইখিনি কিন্তু বিৰূপ প্ৰতিক্ৰিয়া সচেতন মহলৰ চকুত বাৰে বাৰে প্ৰভাৱ বিস্তাৰ কৰিছে। SITয়ে অভিনেতাৰ পৰা আৰম্ভ কৰি আপোনাৰ সাংবাদিক, আপোনাৰ বিশিষ্ট ব্যৱসায়িকক
SITয়ে মাতি নিছে ইয়াৰ কাৰণ কি হ'ব পাৰে ইয়াৰ অন্তৰালত কি বিষয় থাকিব পাৰে জুবিন গাৰ্গৰ যি ধৰণে অপমৃত্যু হ'ল জুবিন গাৰ্গ অসমৰ কি সত্তা মই হেতু আপোনালোকক পুনৰবাৰ আপোনালোকক ক'ব নালাগে আপোনালোকে অলৰেডি গোটেই কথাখিনি গম পাইছে কিন্তু এই কথাবোৰে আমাৰ মনত যথেষ্ট সংকিত কষ্ট অনুভৱ কৰি আছে এই যে ভয় খাব কষ্ট পাব নিশ্চিতভাৱে এটা কথা অনুমান কৰিব পাৰি যে কৰবাত খুৰুঙা পাইছে কৰবাত ক্লু পাইছে যাৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে স্বয়ং মুখ্যমন্ত্ৰীয়ে সুস্থ মানসিকতাৰে সুস্থ সময়ত সাংবাদিকৰ আগত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আগত তেওঁ এই মন্তব্যকেইটা প্ৰকাশ কৰিছে জুবিন গাৰ্গ বিষয়ে জুবিন গাৰ্গ ইছ্যু সমগ্ৰ বিশ্বতে তুলপাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ যেনে ধৰণে ডিজিটেল মাধ্যমত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু এইখন হৈছে এখন শক্তিশালী যুদ্ধ ডিজিটেল মাধ্যমত অসমৰ পৰা আৰম্ভ কৰি বিশ্বৰ ভিন্ন কোণত যদি হেশটেগ জুবিন গাৰ্গ কোনোবাই লিখে তেনেহলে জুবিন গাৰ্গৰ যি ধৰণৰ ঘটনা পৰিঘটনা চলি আছে অসমত গোটেই পৃথিৱীত গম পোৱাৰ এটা মাধ্যম বুলি ক'ব পাৰি যাৰ বাবে যদি জাষ্টিছ ভালকে নাপায় তেনেহলে বাহিৰৰ দেশ বা অন্যান্য সংস্থা কিছুমানে ইয়াৰ ওপৰত মাতিব পাৰে তেনেকুৱা ধৰণৰ আশংকা আছে গতিকে কোনোবা অভিনেতাক মাতি নিছে কোনোবা ৰাজনৈতিকবিদক মাতি নিছে কোনোবা চাহ খোৱা মানে পুৰি খোৱা দোকানীক মাতি নিছে বা কোনোবা লগত বাদ্যযন্ত্ৰ সংগী মাতি নিছে ইয়াৰ কাৰণ নিশ্চিতভাৱে থাকিব পাৰে হয়তো এখন জাল কোনোবাই ৰচনা কৰিছিল নেকি জুবিন গাৰ্গক হত্যাৰ মুখলৈ ঠেলি দিয়াৰ বাবে জাল কোনোবাই গুঠিছিল নেকি কোনোবাই জুবিন গাৰ্গক পৰিচনা কৰিছিল নেকি জুবিন গাৰ্গ মানসিকভাৱে কিমান সুস্থ আছিল বা জুবিন গাৰ্গৰ লগত গোটেই জড়িত বিষয়বোৰ কোনবোৰ বিষয় আছিল বা জুবিন গাৰ্গক তালৈ কোনোবাই প্লেনিং কৰি লৈ গৈছিল নেকি এনেকুৱা ধৰণৰ কথাবোৰ উলিয়াবৰ বাবে হয়তো SITয়ে পুলিচে সাংঘাতিক ধৰণে তদন্ত আৰম্ভ কৰিছে এতিয়া আমাৰ প্ৰশ্নটো হ'ল ৰাইজৰ প্ৰশ্ন থাকিব লাগে যে ৰাইজে উত্থাপন কৰিব লাগে আৰু কোন মানুহক মাতিব লাগে SITয়ে যিবোৰ মানুহক মাতিলে SIT আৰু সুবিধা হয় বা জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় পোৱাত ক'বলৈ খুব বেয়া লাগে ন্যায় পোৱাত সহযোগিতা হয় এতিয়া আমাৰ কামটো হ'ল এটো কিন্তু আমাৰ কামটো এটো নহয় যে ইয়াক এই বিশিষ্ট ব্যৱসায়ীটোক মাতি কি হ'ব বা এই অভিনেতাটোক মাতি কি হ'ব মাতিব লাগে কাক মাতি আছে কাক আমি কোনবোৰ মানুহক মাতিব লাগে হেখন সংগ্ৰাম চলাওক দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক ব্যক্তিসকলে ইয়াৰ ওপৰত এখন সংগ্ৰাম আৰম্ভ কৰক এটো কথাটো হ'ল কাবাক মাতাৰ লগে লগে আপোনালোকে যে প্ৰশ্ন কৰে যে আমুকক কিয় মাতিলে তামুকক কিয় মাতিলে ইয়াক মাতি কি পাব নিশ্চিতভাৱে কিবা এটা শিকলি পাইছে কিবা এটা গোন্ধ পাইছে পুলিচে এনে কাম নকৰে পুলিচে নিশ্চিতভাৱে কিবা এটা কৰবাত ক্লু পাইছে আৰু তাৰ লগে লগে বিৰোধী দলপতি বা বিৰোধী দলসমূহৰ যিসকল ব্যক্তি আছে তেওঁলোকে কৰবাত খুৰুঙা ৰৈ আছে বুলি কৈছে যদি তেনেকুৱা থাকে পৰৱৰ্তী সময়তো আৰু আমাৰ বহুত অপচন আছে কাৰণ জুবিন গাৰ্গৰ বিষয়টো আমাৰ অন্তকৰণত আছে ইয়াক কেতিয়াও কোনেও এৰি নিদিয়ে গতিকে প্ৰথম আমি অপেক্ষা কৰিব লাগিব এই প্ৰতিবেদনখনলৈ আৰু প্ৰতিবেদনখনত যদি আমি মনে ভবা ধৰণে নাপাওঁ তেনেহলে তেওঁলোকৰ পৰিয়ালে এটা সিদ্ধান্ত দিব যে কি কৰিলে আগবাঢ়ি যাব বা অসমৰ পৰিয়ালে সিদ্ধান্ত দিব বা অন্যান্য বুদ্ধিজীৱীসকলে দিব হয়তো পৰিয়ালৰ কথা বহুতে হেতু সময় নুশুনিবও পাৰে কাৰণ জুবিন গাৰ্গৰ ইস্যুটো সমগ্ৰ বিশ্বৰ হলকনি লগোৱা এটা ইস্যুলে পৰিৱৰ্তন হৈছে জুবিন গাৰ্গ ডাঙৰীয়া এক ঈশ্বৰ পুত্ৰ হেয়া বাৰে বাৰে প্ৰমাণ কৰিছে ভিন্ন ঘটনা পৰিঘটনাৰ পৰা আপোনালোকে উপলব্ধি কৰিব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈৰ ওপৰত পুনৰবাৰ পাকিস্তানী এজেণ্ট বুলি যি কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে সেই কথাবিলাকৰ ওপৰতেই আজিৰ সাংবাদিকে গৌৰৱ গগৈক যি প্ৰশ্নৰ অৱতাৰণা কৰিছিল তাৰ উত্তৰ দি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন জাল তেখেতে ৰচিছিল সেই জালত বৰ্তমান তেখেত নিজেই ফচি গৈছে আৰু তেখেতে যি 10 ছেপ্টেম্বৰত সকলো কথা উজাগৰ কৰিম বুলি কৈছিল গৌৰৱ গগৈৰ বিপক্ষে সেই 10 ছেপ্টেম্বৰত তেখেতে একো দিব নোৱাৰিলে প্ৰমাণ আৰু সেই দিনটোৰ পৰাই মাননীয় মুখ্যমন্ত্ৰীৰ যি গ্ৰহণযোগ্যতা আছিল সেই গ্ৰহণযোগ্যতা নোহোৱা হৈ গ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই দিনাখনিয়ে আচলতে ফুচ হৈ গ'ল গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে তাৰ বিপৰীতে তেখেতে যিখিনি কথা দিছিল সেই কথা কিন্তু তেখেতে ৰাখিবলৈ সক্ষম হৈছে তেখেতে প্ৰতি মাহৰ সেই 10 ছেপ্টেম্বৰৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছ দলত
বিভিন্ন লোকসকলক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিম বুলি কৈছিল আৰু সেই যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ অহা আমি দেখিছোঁ আৰু আগন্তুক 10 নৱেম্বৰটো সেয়া আচলতে হ'বলৈ গৈ আছে অসমৰ সমগ্ৰ ৰাইজে এই কথা বতৰাবোৰ লক্ষ্য কৰি আছে যে কোনজনে বেছি চেলোপিটো কথা কয় আৰু কোনজনে গহীন গপচকৈ কথা কয় আৰু গ্ৰহণযোগ্যতা কাৰ কিমান আছে কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান হয় আৰু তৰুণ গগৈ ডাঙৰীয়াই নিজৰ প্ৰমাণ 15 বছৰ অসম যে শাসন কৰিলে সেই সময়খিনিত তেখেতে দি থৈ গৈছে তাৰ বিপৰীতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাৰ যে কোনো গ্ৰহণযোগ্যতা নাই কোনো লাগবান নাই সেই কথা আমি বিগত দিনবোৰত অতি সুন্দৰভাৱে দেখা পাইছোঁ তেখেতে পুৱা গধূলি সন্ধ্যা সকলো সময়ত তেখেতৰ বক্তব্যবোৰ অদলি বদলি হৈ থাকে তাৰ উপৰিও যিদিনাৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল তেতিয়াৰ পৰা সমগ্ৰ অসমৰ ৰাইজে হিলদোল ভাঙি একতাৰ বাণী মানে জুবিন গাৰ্গৰ যি একতাৰ বাণী আছিলে সকলোৱে একত্ৰিত হ'বলৈ ল'লে তেতিয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আচলতে টোপনি নহা হৈ গ'ল তেখেত অস্থিৰ হৈ গ'ল আৰু সেই অস্থিৰতা তেখেতৰ কামে কাজে কথা বতৰাই আমি সকলোতে দেখিছোঁ আজি তেখেতে কয় যে তেখেতলোকৰ দলৰ যিসকল কৰ্মী সেইসকলহে প্ৰকৃত জুবিন গাৰ্গৰ মানে অনুৰাগী বাকী সকল বোলে অনুৰাগী নহয় অথচ তেওঁলোকৰ কিন্তু সদস্য 65 লাখ বুলি কয় তাৰমানে 65 লাখ জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী আৰু অসমৰ বাকি যে 2 কোটি 50 লাখৰ বাকি লোকসকল তাৰমানে 65 লাখটোক বাদি বাকি সকল ভুৱা অনুৰাগী তেখেতলোকে এনেকুৱা ধৰণৰ কথা বতৰা ক'বলৈ ওলাইছে আৰু তেখেতলোকৰ লোকে যেতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰে তেতিয়া তেখেতলোকৰ আপত্তি থাকে মাইনা বেগম নে কি নামৰ এগৰাকী মহিলাক তেওঁলোকে এই যে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ বাবে তেওঁলোকে ক্ষমা খুজিবলৈ বাধ্য কৰোৱা আমি দেখা পাইছোঁ গতিকে বিজেপিত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া আমি লক্ষ্য কৰি আছোঁ আৰু এই গোটেই পৰিস্থিতিবোৰ দেখি আচলতে তেওঁ ইমানেই অস্থিৰ হৈছে সেয়েহে তেওঁ পুনৰ গৌৰৱ গগৈ ডাঙৰীয়াক টানি আনিছে পাকিস্তানী এজেণ্ট বুলি তেখেতক কৈ গোটেই এটা পৰিৱেশটো তেখেতে আকৌ হিন্দু মুছলিম এনেকুৱালৈ লৈ যাব বিচাৰিছে গতিকে সমগ্ৰ অসমৰ ৰাইজে এই কথাবোৰ বিচাৰ কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গোটেই কথা বতৰা যে কোনো ধৰণৰ লাগবান নাই তেওঁ যে এটা বুমেৰাঙত পৰিণত হৈছে সেই কথা কিন্তু সকলোৱে উপলব্ধি কৰিছে কৈ পানীত জাপ মাৰি জুবিন গাৰ্গক বচাব পাৰিলেহেঁতেন আপোনালোকে এই ভিডিঅ'টোত ভালকৈ মন কৰিব আৰু কথাকেইটা গুৰুত্বপূৰ্ণ ভালকৈ শুনিব যে যেতিয়া ৰাহুল গান্ধী পানীলৈ জঁপিয়াই দিছে আপোনালোকে দেখিছেনে ৰাষ্ট্ৰীয় যি নিৰাপত্তাৰক্ষী থাকে নিৰাপত্তাৰক্ষীজন ইফাল সিফালে চাই ঘপককৈ তেওঁ লগতে দেশৰ সৈতে আৰ্মছৰ সৈতে তেওঁ পানীত জাপ দিছে তেওঁ দায়িত্ব আৰু কৰ্তব্য হৈছে যে ৰাহুল গান্ধীক নিৰাপত্তা দিয়া এটা মোৰ প্ৰশ্নটো হ'ল যে জুবিন গাৰ্গৰ লগত যিজন মেনেজাৰ গৈছিল সেই মেনেজাৰজনৰ দায়িত্ব আছিল জুবিন গাৰ্গক নিৰাপত্তা দিয়া মেনেজমেণ্টটো চোৱা আৰু এটা কথা তেওঁ সিকিউৰিটি কেইজন কিয় নগ'ল যদি সিকিউৰিটি কেইজন যোৱা নাছিলে মই ভাবো আয়োজক কমিটি শ্যামকানু মহন্ত পাপিষ্ঠৰ নিচিনা মানুহবিলাকে এটা কাম কৰিব পাৰিলে তাৰে প্ৰাইভেট সিকিউৰিটি জুবিন গাৰ্গৰ কাৰণে প্ৰভাইড কৰিব পাৰিলে কিন্তু সেই কামটো নকৰিলে বা জুবিন গাৰ্গক যিসকল ব্যক্তিয়ে লৈ গৈছিলে তেওঁলোক পানীত জাপ দি জুবিন গাৰ্গক বচাব পাৰিলেহেঁতেন মোৰ মনে কয় কিন্তু ক'ত খুৰুঙা থাকি গ'ল কিয় এনে ঘটনা হ'ল আমি ভিডিঅ'বোৰ দেখা নাই ৰাহুল গান্ধীৰ লগত থকা যিজন নিৰাপত্তাৰক্ষী সেই নিৰাপত্তাৰক্ষীজন 1 মিনিট সময়ৰ বাবেও ৰখি থকা নাই প্ৰায় 4-5 ছেকেণ্ডৰ ব্যৱধানত তেওঁ সেই য'ত ৰাহুল গান্ধী গৈছে তালৈ গুচি গৈছে পানীত তেওঁৰ ওচৰত আৰ্মছ আছিল জোতা পিন্ধি আছিল অনেক ধৰণৰ কথা কিন্তু তেওঁৰ দায়িত্বটো হ'ল যে তেওঁক বচোৱা এতিয়া আমাৰ বৰাহত কিয় নগ'ল পৰেশদাহত কিয় নগ'ল মই নাজানো কি কাৰণে নগ'ল বা কেনেকুৱা ধৰণৰ এইটো চিষ্টেম হয় এই প্ৰশ্নবিলাকে বাৰে বাৰে খুন্দিয়াই মাৰিছে আৰু এটা মই ইয়াৰ লগতে কথা কওঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে লিখি থাকিব বহুতে লিখিছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি কিছুমানে ডলাৰ ঘটিছে আৰু কিমান টকা পায়নো অসমত এনেকুৱা বেয়া মনৰ মানুহ নাই অসমৰ মানুহে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি পেলাই এনেকুৱা 2-এজন থাকিব পাৰে ক'ৰবাত কিন্তু মোৰ এই ভিডিঅ'টো মই আপোনালোকক কণ্টেণ্ট হিচাপে দিয়া নাই দেই আপোনালোকক অনুভৱ কৰি পেলাই গোটেই চিটুৱেশ্যনটোৰ কথা বুজিবৰ কাৰণে দিছোঁ গতিকে তেওঁৰ লগত যোৱা মানুহখিনি তেওঁৰ লগত থকা মেনেজমেণ্ট যিজন
মেইন মানুহজন গৈছিলে এতিয়াও মই দেখিছো মেনেজমেন্টৰ বহুত মানুহে কাম কৰি আছে মেনেজমেন্টৰ যিজন মেইন মানুহ তেওঁ জুবিন গাৰ্গক নিৰাপত্তা দিয়াটো দায়িত্ব আছিল কৰ্তব্য আছিল তেওঁ সেইখিনি গাফিলতি কৰিলে কিয় কৰিলে আৰু জুবিন গাৰ্গৰ ভৰিকেখন চালি গম পায় যে জুবিন গাৰ্গ অকনমান সময়ৰ কাৰণে পানীত ডুবি থকা নাই বহু সময়ৰ কাৰণে পানীত ডুবি থাকিলে ভৰি এখন তেনেকুৱা হয় গতিকে এই উত্তৰবিলাক মানুহে বিচাৰিছে উত্তৰবিলাক মানুহক লাগে আমি জাস্টিস ফৰ জুবিন গাৰ্গ লিখিয়ে থাকিম যেতিয়ালৈকে ন্যায় নাপাওঁ আৰু জুবিন গাৰ্গৰ ন্যায় বিচৰাটো মই ভাবো পাপ হ'ব নোৱাৰে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে বিচাৰিব পাৰে জুবিন গাৰ্গৰ ন্যায় গোটেই পৰিৱেশ পৰিস্থিতিটোৱে জুবিন গাৰ্গ যে ঈশ্বৰ পুত্ৰ আছিল এই গোটেই কথাখিনি আপুনি ভালকে অনুভৱ কৰি চাব যে কি হৈ আছে পৃথিৱীখনত সকলোৱে বিচাৰি আছে অকল জুবিনদাৰ ন্যায় খঙত গৰজি আছে তেওঁলোক আপোনালোকে ধৰিব পাৰিছে অকল জুবিনদাৰ কাৰণে তেওঁলোকে আজি হাবাথুৰি খাই আছে ন্যায় বিচাৰি পিনি খঙত গৰজি আছে বেলেগ একো বিচৰা নাই চৰকাৰৰ পৰা অকল বিচাৰিছে জুবিনদাৰ কেনেদৰে সোনকালে ন্যায় পায় জুবিনদাৰ অনুৰাগীসকলে কেনেকৈ ন্যায় পায় জুবিনদাৰ লিখা এজন সম্পদৰ কাৰণে আজি সমগ্ৰ অসমে গোটেই ভাৰতে আজি ন্যায় বিচাৰিবলগীয়া হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলগীয়া হৈছে জুবিনদাৰ কাৰণে চাওকচোন জুবিনদাই কি কৰি যোৱা নাই আমাৰ কাৰণে আৰু জুবিনদা এই অকালতে হেৰুওৱা এই কালপিত কেইটাই যে জুবিনদাক মাৰি পেলালে পানীলে মাটি নি আমাৰ অসমৰ পৰা নি বাহিৰত যে কেনেকৈ মাৰিলে সেয়া কিন্তু এতিয়াও বহুতে বিশ্বাস কৰিব পৰা নাই কাৰণ জুবিনদা সদায় আমাৰ লগত আছে আৰু সদায় আমাৰ লগত থাকিব আজি এই ৰৈ ৰৈ বিনালে চিনেমাখন চোৱাৰ পাছত মানুহবোৰ বহুত বেছি ভাগি পৰিছে জুবিনদা যেন আমাৰ মাজৰ পৰা এতিয়াহে নাইকিয়া হৈ গৈছে সেইটো অনুভৱ হৈছে আৰু জুবিনদা চাওক কেনেদৰে তেওঁলোকে পানী নামি মাটি লৈ গৈছিল সকলোৱে আশাৰে বাট চাই আছে সোনকালে চৰকাৰে জুবিনদাক ন্যায় দিয়ক